নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালো। বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে আজি মই ক'ত আছো। মই আছো এখন নাৰ্সাৰীত আৰু আপোনালোকক দেখাম এই নাৰ্সাৰীৰ পৰা কি ধৰণে উপকৃত হ'ব পাৰি। আপুনিও নাৰ্সাৰী ব্যৱসায় কৰিব পাৰে নেকি? নাৰ্সাৰী ব্যৱসায় কৰিলে আপোনাক মূলধন কিমান লাগিব, কিমান মাটিৰ প্ৰয়োজন হয়, কেনেকুৱা ঠাইত এই নাৰ্সাৰী কৰিলে আপুনি উপকৃত হ'ব, কি ৰাখিলে আপোনাৰ নাৰ্সাৰীখন ভালদৰে চলিব, এই সকলো তথ্য মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। লগতে এই নাৰ্সাৰীখনত থকা বিভিন্ন ধৰণৰ পুলি, ৰেড লেডি, অমিতাৰ পৰা আৰম্ভ কৰি আপেল, বগৰী বা অন্যান্য ড্ৰেগন ফ্ৰুইটছ বা অন্যান্য আৰু কি ফল ফুল আছে সকলোবোৰ দেখাম। কিমান কম মূল্যত আপোনালোকে কিনিব পাৰিব, অসমৰ যিকোনো ঠাইতে এই পুলিসমূহ আপুনি সংগ্ৰহ কৰিব পাৰিব, এই সকলোবোৰ তথ্য মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আমি নাৰ্সাৰীখনত প্ৰৱেশ কৰি আমি নাৰ্সাৰীৰ মালিকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে। কি পুলি আছে ইয়াত? ইয়াত আপোনাৰ সব ফুলৰ ফ্লাৱাৰ্ছ হয়, এইটো আপোনাৰ সিজন ফ্লাৱাৰ্ছ আছে, আপোনাৰ বাৰবেনা, পেন্সি, জিনিয়া, আৰেণ্ডুলা আৰু আপোনাৰ গেজেনিয়া, নাৰ্জি আছে আপোনাৰ তিনিটা কালাৰৰ, য়েল্লো, গোল্ড, অৰেঞ্জ আৰু আপোনাৰ সেলভিয়া, কেলেণ্ডুলা আছে, আপোনাৰ ডাইনথাছ আছে। সব ফ্লাৱাৰ্ছ 6 মাহৰ কাৰণে মানে সিজনেল হয়, এইবিলাক সব সিজনেল। ইয়াৰ পৰা উঠাই আকৌ ইয়াত লগাব লাগে। এয়া নাৰ্জি আছে ন? নাৰ্জি ফুলিব ধৰিলেই। আচ্ছা, এইবিলাকৰ নাৰ্জিৰ কিমান কেনেকে বেচে আপোনালোকে? আমাৰ হোলচেল আপোনাৰ 15 টকাকে, 15 টকা আপোনাৰ 20 টকাকে বেচো আমাৰ কাষ্টমাৰ, খুচৰা কাষ্টমাৰে। ইয়াৰ কালাৰ আছে আপোনাৰ য়েল্লো আছে, গোল্ড আছে, আৰু সেইটো আছে আপোনাৰ ৰেড কালাৰৰ। ৰেড নতুনকে আহিছে, এইটো 2 বছৰমান হ'ল, মানে ইয়াৰ নতুন ভেৰাইটি। সেলভিয়া, সেইখিনি সেলভিয়া, পিটুনিয়া আছে, ডবল পিটুনিয়া আছে, সিংগল পিটুনিয়া আছে, বাই কালাৰৰ আছে আপোনাৰ। আচ্ছা, আপোনালোকৰ ফুলৰ বাদে আৰু কি আছে? ইয়াতো ফুল আছে, এইটো জালুকৰ পুলি, জালুকৰ পুলি। ঠিক আছে, এইটো আপোনাৰ ৰংগন ফুল হয়, এইটো ৰংগন ফুল হয়। আৰু এইটো জলকীয়া, ভোট জলকীয়া, এইটো ভোট জলকীয়া। ভোট জলকীয়া কেনেকে বেচে পুলি? 10 টকাকে, 10 টকা পিচ। ধুনীয়া হয়। আৰু কি ফুল আছে? ফ্লাৱাৰ্ছ, বিভিন্ন ধৰণৰ ফ্ৰুইটছ পাব আপোনাৰ, যি ফ্ৰুইটছ লাগে আমাৰ ফ্ৰুইটছ পাব। ফ্ৰুইট চপ আছে ন? আপেল বগৰী আছে নাই? আছে, আপেল বগৰী আছে। ফুলিব ধৰিছে আপেল বগৰী, 12মহীয়া আমুক আছে। আৰু এইফালে দেখাইছো আপোনাৰ সেলভিয়া, এটা ফুল হ'ব, এইটো সেলভিয়া ফুল ন? সেলভিয়া। আপোনালোকৰ এনে ফুল ফল গোটেইখিনি অলমোষ্ট আছে? আচ্ছা, হেৰি ড্ৰেগন ফ্ৰুইটছ আছে নেকি? ড্ৰেগন ফ্ৰুইটছ আছে। ড্ৰেগন ফ্ৰুইটছৰ কেনেকে বেচে আপোনালোকে? 150 টকা পাৰ পিচ। 150 টকা। এয়া ফুলেই ন? ফুলেই। এয়া চাগে অলপ আগলৈ বলক। আপোনাৰ আম আছে, বছৰত 2বাৰ লাগে। এয়া ফুল ফুলিছে, ফুল ফুলিছে, এইটো ফুল ফুলিছে, দেখা পাইছে দৰ্শকসকলে কি সুন্দৰভাৱে। এইটো সৰু পুলি কিন্তু ফুলিবলৈ আৰম্ভ কৰিছে। গ্ৰাফটিং কৰা হয়, এইটো গ্ৰাফটিং ন? গ্ৰাফটিং। আপেল বগৰীটো, এয়া আপেল বগৰী। হয়, আপেল বগৰী এনে কিমান দিনত হ'বগে? এইটো 1 বছৰত লাগে। 1 বছৰত লাগি যাব ন? ঠিক আছে। আৰু সেয়া তামোল পুলি আছে আঁতৰত ন? তামোল পুলি আছে। এইফালে এইবিলাক আপোনাৰ চিনাৰী হয়, এইটো পাইন পুলি হয়। এৰিকা পাম আছে আপোনাৰ। পাইন কেনেকে বেচে? পাইনৰ পুলি আপোনাৰ এইটো ওখলৈ কথা, এইটো 500 টকা টাপৰ সৈতে, এইটো 500 টকা টাপৰ সৈতে। হয়। আৰু এইফালে এইটো কি পুলি বুলি ক'লে? এইটো চাইনিজ পাম, এইটো আপোনাৰ ইনডোৰ প্লাম হয়, ঘৰৰ ভিতৰত ৰাখিব। ইনডোৰ প্লাম। তামোল পুলি কেনেকে বেচে? তামোল পুলি আপোনাৰ ধৰক বছৰ, এইটো যেনেকৈ পুৰণা হ'লে 30 টকা, বছৰ পুলিটো 15 টকা, 2 বছৰ পুলি 20 টকা। আৰু এইটো আপোনাৰ হেৰি ডালচেনি কেনেকে বেচে? এইটো ডালচেনি 20 টকা। 20 টকা। নেমু পুলি, নেমু কেনেকে দিয়ে আপোনালোকে? হোলচেল হ'লে আপোনাৰ 15 টকাকে। 15 টকা হোলচেল কৰে ন? কি নেমু এইটো? এইটো কাজি নেমু। ইলাচি নেমু আছে নেকি? ইলাচি নেমু আছে, এইটো বেলেগ বিধৰ আছে, সেইফালে আছে। কিন্তু আপোনাৰ এইটো কাজি নেমু গুটি নোহোৱা, অৰিজিনেল কাজি নেমুটো। ইয়াত জৰাও পোৱা যায়, কিন্তু জৰাটো ইয়াত নাই, আমাৰ এভেইলেবল নাই। সেইখিনি কাজি নেমু ন? এইফালে গোল নেমু আছে চাগে? এইখিনি গোল নেমু। এয়া গোল নেমু। কমলা পুলি আছে নেকি? কমলা পুলিও আছে। এয়া কি গোল নেমু? গোল নেমু, এয়া কাটিং গোল নেমু। 1 বছৰতে লাগিব এইটো। এইটো 1 বছৰতে লাগে ন? 1 বছৰতে লাগে। হয়, দৰ্শকসকলে দেখা পাইছে গোল নেমু পুলি। এইটো চাচি বুলি কয়, আগৰু বুলি কয়। আগৰু খেতিৰ ওপৰত বৰ্তমান সময়ত বিৰাট এটা মানে জাগৰণ হৈছে আগৰু খেতিৰ ওপৰত। অগৰু আচলতে কিমান দামত এয়া অগৰু আপোনালোকে দিয়ে? 20 টকা পাৰ পিচ। 20 টকা পাৰ পিচ, বৰ কম দামত দি আছে। 20 টকা পাৰ পিছত আপোনালোকে অগৰু পুলি ল'ব পাৰিব। তাৰপিছত আৰু কি আছে? আমলখি আছে। আমলখি, এইটো কি হাইব্ৰিড আমলখি নেকি? হাইব্ৰিড আমলখি। এইটো নিম, মহানিম।
ঔষধি গছ হয় আৰু এয়া খাচী পুলি আহি গ'ল এইফালে আছে ব্লক এয়া খাচী পুলি এইখিনি দেখাইছোঁ এয়া চেগুন হয় চেগুন কেনেকৈ বেচে ষ্টামৰ পুলি এইবিলাক চেগুনৰ পুলি এইখিনি হয় হয় এইটো আপোনাৰ ষ্টামৰ পুলি এইটো খুব কম দিনতে হয়তো মেচিউৰ হৈ যায় হয় হয় ঠিক আছে এইখিনি পুলি ভাল লাগিছে বহুত কালেকশ্যন আছে আপোনালোকৰ হিউজ কালেকশ্যন বুলি ক'ব লাগিব এইফালে আৰু আছে এইটো মেহগনি এই মেহগনিটোৰ যথেষ্ট বৰ্তমান সময়ত ডিমাণ্ড আছে ইয়াৰে জাহাজৰ কাৰণে বৰ ভাল বুলি কোৱা হয় ৰঙা কাঠ হয় এতিয়া মেহগনি পুলি কেনেকৈ দিয়ে আপোনালোকৰ 20 টকা আচ্ছা মেহগনি গছত মই কথা এটা সোধোঁ মেহগনি গছত এনেই যেটো মেচিউৰিটি হ'বলৈ কিমান লাগে 15 বছৰ লাগে চাগে 15-20 বছৰ পিছত আপোনাৰ মেচিউৰ হৈ যায় জেগা ভাল হ'লে এটো 15 বছৰ পাহাৰী অঞ্চলত 15 বছৰতে কাটিব লগা যোগ্য হৈ যায় এটো মেহগনি পাতটো চাওক আপোনালোকে এটো পাতটো দেখা পাইছে কেনেকুৱা দীঘল পাতৰ এটো মেহগনি পুলি যথেষ্ট পুলি কালেকশ্যন আছে নাৰ্সাৰীখনত মই আপোনালোকক ওয়াইড এংগলত দেখাইছো চাওক ওয়াইড এংগলত দেখা পাব আপোনালোকে দৃষ্টিৰে মনিব পৰালৈকে আপোনালোকে দেখা পাইছে যথেষ্ট পুলি আছে আপোনালোকৰ ব্যৱসায়টোৰ ওপৰত কওকচোন আপোনালোকে ষ্টাৰ্টিং আপোনালোকে কৰোঁতে কিমান মূলধনৰ প্ৰয়োজন হৈছিল আপোনালোকৰ প্ৰথম আমি হেতু আমাৰ দেউতাই প্ৰথমে আৰম্ভ কৰিছিলে আমি জন্মৰ পৰা চাইছো জন্মৰ পিছৰ পৰা চাইছো আমাৰ দেউতাই নাৰ্সাৰীটো লাগি আছে হয় এই নাৰ্সাৰীত যথেষ্ট মানে কষ্ট কৰিব লাগে ঘৰৰ মানুহ গোটেইখিনি সময় দিব লাগিব হয় সবাই লাগিব সদায় মানে ইয়াত মেইনটেইন কৰিব লাগিব সদায় কাম কৰি আছে দেখা পাইছে গতিকে আৰু আপোনালোকৰ যথেষ্ট ইনকামো হয় নিশ্চয় ইয়াত এতিয়া ৰোড সাইডত অলপ হয় বাৰু হয় ধুনীয়াই হয় বেয়া নহয় হয় যদি নাৰ্সাৰী ব্যৱসায় কৰোঁ বুলি কয় কোনোবাই কৰিব পাৰে কিন্তু কষ্ট কৰিব লাগিব মেহনত কৰিব লাগিব মানুহ লাগিব এয়া আপোনালোকে দেখিছে আমৰ পুলি ইয়াত যথেষ্ট ডাঙৰ আমৰ পুলি দেখা পাইছোঁ আমি এয়া পুলি কিমান দিনত লাগিব এয়া 1 বছৰ লাগিব এটো ভেৰাইটি আছে নেকি কিবা কিবি কি এটো আপোনাৰ সুবৰ্ণ ৰেখা আছে এটো আপোনাৰ হেৰি আছে মালদহ বুলি কয় হয় বিহাৰৰ এটো সব বিহাৰৰ কালেকচন নাৰিকল পুলি হৈফালে আছে এটো আপোনাৰ কেলিয়া নাৰিকল আছে হয় এইখিনি ফুলৰ পুলি ন এয়া ফুলৰ পুলি আৰু সেইয়া হ'ল নাৰিকলৰ পুলি ন নাৰিকলৰ পুলি মই জুম কৰি দেখাইছোঁ দৰ্শকসকলে দেখা পাইছে নাৰিকলৰ পুলি এয়া চাওক নাৰিকল আপোনাৰ কি ভেৰাইটি এটো কি বুলি কয় এটো আপোনাৰ কেৰেলিয়ান বুলি কয় কেৰেলিয়ান ন এটো কিমান দিনত মানে হেৰি হ'ব মেচিউৰ হ'ব 4 বছৰ পৰা 5 বছৰ ভিতৰত মেচিউৰ হৈ লাগিব যে সাপোৰ্টে লাগে এটো হয় হাতে সিঙিব পৰা কেনেকৈ লাগে এটো কি ইন্দ্ৰমালতী নেকি নহয় এটো ইন্দ্ৰমালতী নহয় এটো কি কয় এটো ক্ৰিসেন্থিমাম ঠিক আছে ড্ৰপ ভেৰাইটি এটো ড্ৰপ ভেৰাইটি হয় এটো আপোনাৰ ঢেৰ ফুলিব ফুলি আছে ন 1.5 মান এটা ফুলিব এসক সব এইবিলাক সব কলি হয় পুৰা এইবিলাক গোটে দুটা ফুলিব ফুলিলে বহুত ধুনীয়া লাগে এইটো হল কেলেণ্ডুলা ন এইটো কেলেণ্ডুলা নাৰ্জিও ইফালে ফুলি আছে আৰু আগলৈ সেইফালে বলক হয় ক্ৰিসেন্থিমামৰ ঢেৰ ভেৰাইটি আছে বিভিন্ন কালাৰৰ আছে ন 4-5টা ইয়াত ভেৰাইটি আছে কালাৰ পাই 20টা মান কালাৰ হ'ব এটো কি এটো কেলেন্সু বুলি কয় কেলেন্সু হয় এটো কেনেকৈ ফুলে এয়া আপোনাৰ টুপাটুপিকা ফুলা আছে বাৰু এইখনতে এতিয়া ফুল ফুলিব এইখনত ইয়া ফাটি পেলাই ফুল ফুলিব এটো ফুলি যাব ন আৰু ফুলাটো আছে সেইখিনি হয় এয়া গোটেইখিনি ক্ৰিসেন্থিমামে আছে বিভিন্ন ভেৰাইটি ক্ৰিসেন্থিমাম ৰঙা বগা হালধীয়া নানান ধৰণৰ ক্ৰিসেন্থিমাম আছে আৰু এইফালে আপোনালোকে দেখা পাইছে ফুলি আছে সুন্দৰভাৱে ফুলি আছে দেখা পাইছে ঠিক আছে আৰু আছে আপোনালোকৰ এয়া নানান ধৰণৰ ফুল কৈ শেষ কৰিব নোৱাৰি কিমান ধৰণৰ ভেৰাইটি ইয়াত আছে এইফালে নাৰিকল সাইডে আপোনালোকে দেখা পাইছে আৰু এয়া আপোনালোকৰ নাৰ্জি এটো বাখৰ নাৰ্জি বুলি কয় নেকি বাখৰ নাৰ্জি হয় সুন্দৰ এটো এয়া কেনেকৈ বেছে বাখৰ নাৰ্জি বুলি 15 টকা এয়া 15 টকাকৈ বেছে ন আৰু এটো কি এটো আপোনাৰ ফৰগেট মি নট নেকি নহয় এটো ষ্টাৰ বুলি কয় এটো ষ্টাৰ হয় এটো কেনেকুৱা ফুলে এটো আপোনাৰ টুপাটুপিকা ফুলিব হয় একদম টুপাটুপিকা দেট ধুনীয়াকৈ ফুলে এটো হয় সিজন ফ্লাৱাৰ এটো হয় সিজন ফ্লাৱাৰ হয় এটো সিজনত হয় আৰু এটো বস্তু ঠাণ্ডা সিজনত হয় ঠাণ্ডা সিজনত আৰু ইফালেও কালেকশ্যন ভেৰাইটি ঢেৰ আছে ডায়েন্থাছ এটো ডায়েন্থাছ ন হয় পিটুনিয়া নেকি পিটুনিয়া ডবল পিটুনিয়া এটো কালাৰ ভেৰাইটি হ'ব চাগে ভেৰাইটি কালাৰ হয়
এয়া বাৰু নেমু এইখিনি আপোনালোকক দেখাইছিলোঁ এইখিনি নেমু এয়া আপোনালোকে দেখা পাইছে নাৰ্চাৰী ইয়াত 2খন 3খন নাৰ্চাৰী যিমান থাকে তাত অকলে এখন নাৰ্চাৰীতে ইমানখিনি আছে কালেকশ্যন আপোনালোকে দেখা পাইছে যিকোনো ধৰণৰ ফুল আপোনালোকে ইয়াত পাব ফলো আপোনালোকে প্ৰায়খিনি ফলে ইয়াত পাব মূল্যৱান গছো আপোনালোকে পাব ইতিমধ্যে আগতে কৈছোঁৱে কি ধৰণৰ মূল্যৱান গছ আছে এয়া নাৰ্জিৰ কালেকশ্যনো যথেষ্ট আছে এয়া দেখিছে মেইন ৰোডৰ কাষতে এইটো আপোনালোকক মেইন ৰোডৰ কাষতে গ্ৰীণ ষ্ট'ন নাৰ্চাৰী আপোনালোকে দেখা পাব এইটো ড্ৰেগন ফ্ৰুইটছৰ পুলি আপোনালোকে দেখা পাইছে আপোনাৰ ঘৰৰ ভিতৰত সজাই থ'ব পৰাকৈ এই ধৰণৰ ইনডোৰ প্লেণ্ট আছে আপোনালোকে দেখা পাইছে টাবত কি সুন্দৰভাৱে এই ধৰণৰ পুলি আছে অতি কম মূল্যতে আপোনালোকে লাভ কৰিব পাৰিব মই আপোনালোকক নাৰ্চাৰীখনৰ গোটেইখিনি ভিডিঅ' কমপ্লিট কৰি আপোনালোকক দেখাবলৈ কিছু মোৰ অসুবিধা হৈছে তথাপি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ কি ধৰণৰ পুলি ৰাখিছে আপোনালোকে দেখা পাব এয়া মধুৰিআম এইটো হাইব্ৰিড মধুৰিআম বুলি আমাক জনাইছে আৰু এইখিনি পুলি আপোনালোকক দেখাইছিলোঁ এয়া দেখা পাইছে আপোনালোকে এয়া হ'ল এল'ভেৰাৰ পুলি ইয়াতো আপোনালোকে পাব লাগিলে যোগাযোগ কৰিব পাৰিব এল'ভেৰাৰ পুলি আছে এয়া আপোনালোকে দেখা পাইছে এয়া কেকটাছৰ পুলি বিভিন্ন ধৰণৰ কেকটাছৰ পুলি দেখা পাইছে এইটো আপোনালোকক কি মই ধৰিব পৰা নাই বৰ ভাল লাগিছে দেখিবলৈ এইটো পুলি দেখিছেনে এয়া গোটেই কি ধৰণে লাগিছে আপোনালোকে দেখা পাইছে এয়া বিভিন্ন ধৰণৰ ভেৰাইটি কেকটাছ আছে আপোনালোকে দেখা পাইছে ক্ৰিচেণ্টিমাম লাইন শাৰী কৰি ক্ৰিচেণ্টিমাম আছে এই ধৰণে আপোনালোকক এটা ভিউজ এংগল দিবলৈ চেষ্টা কৰিছোঁ চাওক কি সুন্দৰ লাগিছে ঠিক আছে এয়াও আপোনাৰ ফুলৰ পুলি চাগে কেলেণ্ডুলা নে কি আছে এয়া ফুল এইটো কেলেণ্ডুলা হয় এইখিনি ৰেড লেডি অমিতা পুলি কোনা এয়া ৰেড লেডি ন 786 ৰেড লেডি মই অমিতাৰ খেতিৰ ওপৰত আপোনালোকক আগতে ভিডিঅ' দিছোঁ আপোনালোকে নিশ্চয় পাইছে এয়া ইয়াতো মই দেখা পাইছোঁ ৰেড লেডি পুলি আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব পাৰে মই কণ্টেক্ট নম্বৰ দি দিম আপোনালোকক ৰেড লেডি পুলি কেনেকৈ বেচে আপোনালোকে বৰ্তমান 20 টকাকৈ বেচে 20 টকা ৰেড লেডি পুলি ন আপুনি ৰেড লেডি পুলি লাগিলে যোগাযোগ কৰিব পাৰে ৰেড লেডি আপোনালোকে জানে বৰ্তমান সময়ত যথেষ্ট কৃষি কৰ্ম কৰিছে বহু লোকে কৰিছে মই ভিডিঅ' দিছোঁ গোৱালপাৰাৰ এটা ভিডিঅ' আপোনালোকক দিছিলোঁ গতিকে এই ধৰণে মই আজি আহি নাৰ্চাৰীখনত উপস্থিত হৈছোঁ ভাল লাগিছে আপুনি লোকেশ্যনটো কৈ দিয়কচোন মই আপোনাৰ ফটোটো দৰ্শকসকলে দেখাই নাই আপোনাক দেখাই দিওঁ এইজনৰ লগতে মই কথা পাতিছিলোঁ ইমান সময় আপোনালোকে দেখা পাইছিলে এওঁৰে এখন নাৰ্চাৰী তেওঁৰ দেউতাক গোটেই সমস্ত পৰিয়ালে ইয়াত সময় দিয়ে আৰু যথেষ্ট লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে এই নাৰ্চাৰী ব্যৱসায় কৰি পেলাই আৰু আপোনালোকক মই জনাব বিচাৰিছোঁ যে তেওঁৰ মুখেদি তেওঁ ক'ব যে নাৰ্চাৰীখন ক'ত আছে আপোনালোকে কেনেকৈ যোগাযোগ কৰিব পাৰিব এই গোটেইখিনি কথা তেওঁই কৈ দিব ৰ'ব মই আপোনালোকক দেখাই আছোঁ কওক ইয়াত দলাইবিল চেণ্টাৰৰ খুব ওচৰৰে হয় গীৰ্জাঘৰৰ ওচৰত নাৰ্চাৰীটো উপস্থিত আছে আৰু আপোনাৰ এইখন গ্ৰীণ ষ্ট'ন নাৰ্চাৰী বুলি কওঁ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে শোণিতপুৰ জিলা আপুনি যদি জামুগুৰিলৈ আহে তেতিয়াহ'লে আপোনালোকে জামুগুৰি চেণ্টাৰ নাপাওঁতে ধলাইবিল পাব ধলাইবিল চেণ্টাৰ পোৱাৰ ঠিক 1 ফাৰ্লংমান আগতে এখন আপুনি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পাব ধন্যবাদ জনাইছোঁ আপুনি ইমানখিনি সময় দিছে আপোনাৰ নাৰ্চাৰীখনলৈ আহিলোঁ ধন্যবাদ জনালোঁ ঠিক আছে ইয়াৰ নাৰ্চাৰীত আহিবলৈ আপোনাক ধন্যবাদ জনালোঁ ঠিক আছে ধন্যবাদ